আজি আমি চাম পাৰ্ট 31 ইৰিগেশ্যন ডিপাৰ্টমেণ্ট জুনিয়ৰ এছিষ্টেণ্ট তো আহক ষ্টাৰ্ট কৰোঁ Surinder travels from home to office by car with an average speed of 50 km/h. He is late by 30 minutes. But when he comes with a speed of 60 km/h, he reaches his office 10 minutes earlier. How far is his office from his home? So, question dot ki koi ase? It will Surinder home, it office. ठीक है से? It will Surinder home, it office. तो Surinder जी करे ধৰি লওক Surinder ট্ৰেভেল ফ্ৰম হোম টু অফিচ বাই কাৰ সি হোমৰ পৰা অফিচলৈ কাৰত ট্ৰেভেল কৰে যদি তাৰ এভাৰেজ স্পীড যদি 50 km/h হয় যদি সি হোমৰ পৰা প্ৰথম যদি 50 km/h হয় 50 km/h হ'লে সি কি হয় লেট হয় 30 মিনিটছ লেট কিমান হয় 30 মিনিটছ আৰু যদি তাৰ এভাৰেজটো 60 km/h হয় 60 km/h হয় তেতিয়া সি কি হয় সি ৰিচেছ দা 10 মিনিটছ আৰ্লিয়াৰ মানে সি সোনকালে পায় চ' সি earlier কিমান 10 minutes earlier he সোনকালে 10 মিনিটৰ আগত পাই যায় অফিসটো সো ইয়াক কৈছে আমাৰ এতিয়া how far is his office from his home এটা অফিসটো হোমৰ পৰা কিমান দূৰ হয় এটো ডিসটেন্সটো লাভ লাগে ঠিক আছে দুইটাতেটো ডিসটেন্স একে থাকিব হোমৰ পৰা অফিসলৈ ডিসটেন্স একে থাকিব খালি তাৰ স্পীডটোৱে কম বেছ হৈছে সো আমি ফাৰ্স্ট কি কৰিম আমি ফাৰ্স্ট এটো লম স্পীড প্ৰথম স্পীড 1 কিমান হ'ব স্পীড 1 দিয়া আছিল 50 km/h মানে প্ৰথম 50 km/h দি আছিল সো এটা লেট হয় এটা চাওক ডিসটেন্সটো দিয়ে ললো দুইটাতে একে ডিসটেন্স থাকিব সো লেট হয় তে 30 মিনিট লেট হয় সো টাইমটো কিমান হ'ব যোনটো একচুয়াল টাইম যোনটো কি পাব লাগিব ধৰিলো কি 9টা বজাত পাব লাগে কি পালে 9:30 বজাত সো তাৰ 30 মিনিট লেট হয় সো কিমান হ'ব টোটাল যোনটো একচুয়াল টাইমটো হেতু টাইমৰ লগত প্লাস 30 মিনিট হ'ব কম্পালে কথাটো যোনটো এতিয়া সব ফার্স্ট আমি ফার্স্ট 30 মিনিট আমি আওয়ারলে চেঞ্জ কৰিলো 30 মিনিট টু আওয়ারলে চেঞ্জ কৰিলো 30 মিনিট দিয়া আছিল 30 মিনিট কেনে কৰিম আওয়ারলে কেনেকে চেঞ্জ কৰিম 60 মিনিট ইকুয়াল টু 1 আওয়ার হয়নে 60 মিনিট 1 আওয়ার 1 মিনিট ইকুয়াল টু 1/60 আৰু 30 মিনিট ইকুয়াল টু কিমান হ'ব 1/60 * 30 এটো হল যদি কিমান পালে 1/2 আৱাৰ ঠিক আছে এতিয়া চাও টাইমটো এতিয়া কিমান হ'ব টাইমটো টোটাল টাইমটো যিমান টাইম হি পাব লগিয়া আছে তো তাতকে হি 30 মিনিট বেছিকে লৈছে সো টোটাল টাইম প্লাস 30 মিনিট বেছি হল 30 মিনিট মানে কি হাফ আৱাৰ সো আধা ঘন্টা এটা বেছি হৈছে কম্পাৰিজন কথাটো আমি টাইমটো কি লৈছো টোটাল টাইম যোনটো পাব লাগে টোটাল টাইমটো লৈ কি পাব লাগে 9টা বজাত পাব লাগে 9টা বজাত পাই হি কি কৰিছে আধা ঘন্টা দেৰিকে পাইছে সো 9:30 সো টোটাল টাইমৰ লগত আমি হাফ আৱাৰ প্লাস কৰি দিছো তেতিয়াহে 9:30 হয় ধৰিলো টোটাল টাইমটো 9টা বাজিছে সো হি আধা ঘন্টা লেট কে পাইছে সো কি হ'ব 9:30 কেনেকৈ 9 প্লাস হাফ আৱাৰটো সো তেনেকৈ টোটাল টাইমটো টি ললো টি প্লাস হাফ আৱাৰ বুজি পালে কথাটো টাইমটো হি তাৰ দেৰি হৈছে দেৰি হলে হি টাইমটো প্লাস হয় আৰু যদি আৰ্লি হলে টাইমটো মাইনাস হয় তোমাক হ'ব সো এটো হল আমাৰ এতিয়া সো ইয়াৰ পৰা আমি কি পালো এতিয়া ইয়াৰ পৰা আমি কি পালো স্পীড ইকুৱেল টু ডিসটেন্স বাই টাইম ডিসটেন্স ইকুৱেল টু কি ল'ব পাৰো স্পীড ইনটু টাইম ল'ব পাৰো হয় নাই ডিসটেন্সটো একে থাকিব সো স্পীড কিমান হল 50 আৰু টাইমটো কিমান লৈছিল আমি t প্লাস হাফ এটো হল টাইমটো বুজি পালে এটা নেক্সটটো আহিলে নেক্সটটো কি হ'ব এতিয়া নেক্সটটো কিমান দি আছে স্পীডটো টি আছিল s2 কিমান আছিল 60 km/h হয় নাই 60 km/h দিয়া আছিল আৰু হি টাইম ডিসটেন্সটো আমি দিয়ে লৈ লওঁ টাইমটো এতিয়া কিমান হ'ব টাইমটো ফার্স্ট কি দিয়া আছিল 10 মিনিটটো আকৌ আমি হেইলে কনভার্ট কৰিম 1 মিনিট ইকুয়াল টু 60 মিনিট ইকুয়াল টু 1 আৱাৰ 1 মিনিট ইকুয়াল টু 1/60 আৱাৰ 10 মিনিট ইকুয়াল টু কিমান হ'ব 1/60 * 10 সো 1/6 আৱাৰ এতিয়া টাইমটো কিমান হ'ব এতিয়া টাইমটো হল আপোনাৰ টোটাল টাইম হ'ব কি 10 মিনিট সোনকালে পাইছে 9টা বজাত পাব লাগে কেটাত পালে 8:50 ত পালে মানে 9 পৰা 10 মাইনাস হ'ব সো মাইনাস 1/6 হ'ব হয়তো মনত হ'ব যদি লেট দিয়া থাকে প্লাস হ'ব যদি আৰ্লি দিয়া থাকে মাইনাস হ'ব সো টোটাল টাইম ইমান হল এতিয়া সো টোটাল টাইম ইমান হল ন সো টোটাল টাইম যদি ইমান হয় এতিয়া আমাৰ কি হ'ব প্ৰথম আমি কি পালো প্ৰথম আমি ডিসটেন্সটো পালো 50 * t প্লাস হাফ পালো
হয় নাই নেক্সট ডিষ্টেঞ্চটো কিমান পালোঁ নেক্সট ইয়াৰ যদি ডিষ্টেঞ্চ হয় ডিষ্টেঞ্চ ইকুৱেল টু কিমান পালোঁ 60 ইনটু স্পীড ইনটু টাইম কিমান হ'ল টি মাইনাছ হাফ বুজি পালে কথাটো দুইটাৰে স্পীডটো একেই ডিষ্টেঞ্চটো একেই হয় চ' দুইটাৰে ডিষ্টেঞ্চ একে হ'লে কিমান হ'ব ডি একেই হৈ আছে চ' আমি এনেকৈ লিখিব পাৰোঁ নে 50 ইনটু টি প্লাছ হাফ ইকুৱেল টু 60 ইনটু টি মাইনাছ হাফ কাৰণ ডিষ্টেঞ্চটো একেই হৈ আছে দুইটাৰ গম পালে কথাটো চ' আমাক কি উলিয়াব লাগে ডিষ্টেঞ্চে উলিয়াব লাগে চ' এতিয়া কি কৰিলোঁ আমি 50t plus 50 into half equal to 60t minus 60 into half এটো হল ব্র্যাকেটটো উঠাই দিলো সো 50t minus 60t হল equal to এটো কিমান হল minus 30 হল প্লাস আসলে minus টুল গৈ ফলে 25 কাৰণ এটো 25 ক্যান্সেল হ'ব প্লাস 25 ফলে গলে minus 25 সো এটো কিমান হল minus 10t equal to minus 75 oh sorry 55 হয় নে ঠিক আছে না সব টি হল সো টি ইকুয়াল কিমান হল 55 বাই 10 5 দি ক্যান্সেল কৰি কিমান হল 5 11 যা 5 বাই 11 বাই 2 সো 11 বাই 2 আৱাৰ টি টু গলো সো টি টু যদি আমি 11 বাই 2 আৱাৰ পালো ডি টু বহাই দিও ডি ইকুয়াল কিমান হল 50 ইনটু টি টু 11 বাই 2 প্লাস হাফ হল टी टू ठाई 11 बाय 2 बहाई दिलो 2 एलसीएम लले 12 है ना एके থাকিব 12 2 1 2 1 12 2 1 2 1 11 plus 1 12 12 by 2 এটি কিমান হ'ব 10 to 6 12 300 বুঝিলে বহুত খেলি মেলি হৈছে নেকি 50t plus না এটো হল তাৰপিছত কি কৰিলো 50t plus 25 হল 60t minus 30 হল হয়নে 50t plus 25 50 minus 60t minus 30 minus 25 55 হল 5 11 5 to the 10 12 6 হল ন 300 মিলিমিটাৰ আমি সেইখিনিটো ভালকে কৰিছো না যদি আমি এটো ক্যান্সেল কৰো কিমান হ'ব 5 by 6 হল 5 by 2 হলে 6 by 2 no 200 লব লাগে आंसर সাব কোড খেলি মেলি হৈ আছে নেকি 5t plus 5 by 2 to 6t minus 3 minus t equal to minus 3 minus 5 by 2 no 2 whole minus 6 minus 5 is 11 by 2 ঠিক আছে তো t equal to 11 by 2 so 300 kilometer so answer খেলিমেলি দি আছে আপোনাৰ 200 kilometer 60 kilometer 80 kilometer 200 kilometer 100 kilometer দি আছে ন so চাওক এটো কোড খেলিমেলি হৈ আছে নেকি আপোনালোকৰ কোড আমি সাম কৰোঁতে ভুল কৰিছো নেকি এটো হাফ আৱাৰ হলে এটো 1/6 আহিলে 10 মিনিট মানে 1/6 মানে 1/6 into 10 1/6 হল so t minus 1/6 হ'ব টোটাল টাইম বা মাইনাস হল so t minus 1/6 হল t plus half হল এটা so t minus 1/6 এইটো ভুল হৈছিলে 1/2 লিখিলো মই এটো তো 6 হল t minus 1/6 হ'ব এটো তো 6 হল এটো তো 10 হ'ব হয় না তো 10 হ'ব minus 35 তো কিমান হল তো 35 by 10 তো 7/2 হ'ব 5 7 7/2 তো 7/2 হল 8/2 কিন্তু মই কৈ দিছো 50 into 7 plus 1 8/2 হল হয়নে দুটা তলত দুটা একে আছে সো এখানে উপৰ কেটা প্লাস হৈ যাব 7 plus 1 8 so 2 4 যায় 8 হল কিমান 50 into 4 equal to 200 কিলোমিটাৰ বুজিলে সো এটো আপুনি হেৰিও কৰিব পাৰে দেই এটো আপুনি চাওক 50t plus half আছে যেটো আপুনি t2 লাই পেলেও কৰিব পাৰে গম পাইছে t equal to কৰি পেলে তেতিয়া আপুনি একেটাতে হৈ যাব সো এনেকো কৰিব পাৰে বা আপুনি d equal to কৰিব পাৰে সো কিমান হল আনসাৰটো 200 কিলোমিটাৰ মানে 200 কিলোমিটাৰ ন আনসাৰটো বুজি পালে কি কৰিলো জাস্ট খালি আপোনালোকক
এটা মনত থ'ব সদায় লেট হ'লে মাইনাছ হয় আৰু আৰ্লি হ'লে প্লাছ হয়, আৰ্লি হ'লে মাইনাছ হয়, লেট হ'লে প্লাছ হয়, আৰ্লি হ'লে মাইনাছ হ'ব। গম পাইছে কথাটো? চ' ইয়াত আমাৰ লেট আছিলে কাৰণে আমি প্লাছ কৰিলোঁ, ইয়াত আৰ্লি আছিলে কাৰণে আমি টোটেল টাইমটো বা মাইনাছ কৰি দিলোঁ। ফাৰ্ষ্ট এইটো সদায় মনত থ'ব, কিলোমিটাৰ পাৰ আৱাৰত আছে, ইয়াত আপোনাৰ মিনিট আছে, চ' সেইকাৰণে মিনিটটো আপুনি আৱাৰলৈ কনভাৰ্ট কৰিব লাগিব, এইটো সদায় মনত থ'ব। তাৰপিছত নেক্সট কুৱেশ্যনটোলৈ আহোঁ। কি দিয়া আছে নেক্সট কুৱেশ্যনটো? Station A and B are 220 km apart. A train travels towards Station B with speed of 40 km per hour at 8:10 p.m. Another train leaves towards Station A from Station B with speed of 50 km per hour at 11 p.m. At what time both trains meet? Yes, sir. দুটা ট্ৰেইন ষ্টেচন আছিলে, A এটা আছিলে, B এটা আছিলে, হয়নে? এইটো A হ'ল, এইটো B হ'ল। এতিয়া সিহঁতৰ মাজত কিমান আছিলে? 220 km এপাৰ্ট আছিলে। চ' সিহঁত দুটা কিমান হ'ব? 220 কিলোমিটাৰ। চাওক ইয়াত কিলোমিটাৰ আছে দেই, চবখিনি কিন্তু কিলোমিটাৰ আৱাৰ থাকিব লাগিব। A train leaves towards Station B with speed of 40 km. চ' A পৰা স্পীড বিলে গ'ল কিমান হ'ল? 40 কিলোমিটাৰ পাৰ আৱাৰ। কেইটা বজাত? 10টা বজাত। Another train leaves towards Station A from B পৰা A লৈ গ'ল কিমানত? 50 কিলোমিটাৰ পাৰ আৱাৰ, কিমান? 11 p.m. At what time both trains meet? এতিয়া আমাক কৈছে যে কিমান সময়ত সিহঁত দুইখন ট্ৰেইন একেলগ হ'ব। গম পাইছে কথাটো? কুৱেশ্যনটো বুজি পাইছে? A B দুটা ট্ৰেইন ষ্টেচন আছিলে, A পৰা এখন ট্ৰেইন 40 কিলোমিটাৰ পাৰ আৱাৰত গৈছে 10টা বজাত, আৰু B পৰা এখন ট্ৰেইন 50 কিলোমিটাৰত গৈ আছে A লৈ 11টা বজাত। চ' কি হ'ল? সিহঁতে অপজিট ডাইৰেকশ্যনত গৈ আছে। চ' আমাক লাগে যে কোনটো সময়ত সিহঁত দুখন ট্ৰেইন একেলগে এটা টাইমত দুখন ট্ৰেইন একেলগে মিট হ'ব। চ' সেই টাইমটো লাগে আমাক। চ' এইটো আমি কেনেকৈ কৰিব লাগিব? এতিয়া চাওক, ইয়াত আপোনাৰ 11টা বজাত এৰিব, কিন্তু ইয়াত আপোনাৰ 10টা বজাতে এৰিলে। গম পাইছে কথাটো? চ' আমাৰ এই টাইমটো একেই হ'ব লাগিব, তেতিয়া আমি কৰিব পাৰিম। চ' টাইমটো কেনেকৈ একে কৰিম? ইয়াত আপোনাৰ 40 কিলোমিটাৰ পাৰ আৱাৰ, মানে এইটো মানে কি? 40 কিলোমিটাৰ, 1 ঘণ্টাত 40 কিলোমিটাৰ গৈছে। গম পাইছে কথাটো? চ' ইয়াত আমি 11টা বজাত এৰিবহে। চ' এখন ট্ৰেইন 11টা বজাত, যদি ইয়াত এখন ট্ৰেইন 11টা বজালৈকে কিমান কিলোমিটাৰ কিমানত পাবগৈ? চাওক 40 কিলোমিটাৰ পাৰ আৱাৰ। চ' 1 ঘণ্টাত 40 কিলোমিটাৰ গ'ল। চ' 1 আৱাৰত নেক্সট 1 আৱাৰত কিমান হ'ল? 11টা বজাত 11 p.m. নেক্সট 1 আৱাৰত ক'ত পালে ট্ৰেইনখন? 40 কিলোমিটাৰ পাৰ হ'ল। চ' 40 কিলোমিটাৰ বাঢ়িলে, চ' প্লাছ 40 কিলোমিটাৰ হ'ব। গম পাইছে কথাটো? নেক্সট ইয়াত 10টা বজাত ট্ৰেইনখন এৰিছে 1 ঘণ্টাত। এইটো মানে কি? 40 কিলোমিটাৰ পাৰ আৱাৰ, মানে 1 ঘণ্টাত 40 কিলোমিটাৰ কভাৰ কৰে। চ' আমাক কি লাগে? 11টা বজাত আমি টাইমটো একে মিলাব লাগিব। চ' সেই 11টা বজাত 40 কিলোমিটাৰ কভাৰ কৰিলে, চ' ডিষ্টেঞ্চটো কিমান হ'ব আপোনাৰ? ডিষ্টেঞ্চটো আমি ইয়াৰ পৰা চাব লাগিব এতিয়া। গম পাইছে কথাটো? চ' 1 ঘণ্টাত 40 কিলোমিটাৰ কভাৰ কৰিলে, চ' 11ত 50 কিলোমিটাৰ পাৰ আৱাৰ যাবহে। চ' কি হৈছে? ডিষ্টেঞ্চটো কিমান হ'ল? এইখিনিৰ পৰা এইখিনিলৈকে ডিষ্টেঞ্চ হ'ব লাগিব। সিটো 1 ঘণ্টাত আমি উলিয়াই ল'লোঁ, 1 ঘণ্টাত 11 p.m. চ' 50 কিলোমিটাৰ পাৰ আৱাৰ দি যাব, 40 কিলোমিটাৰ পাৰ দি গৈ আছে। চ' কি হ'ব এতিয়া? আমি এই দুটা টাইমৰ পৰা চাব লাগিব এতিয়া। আমি এইটো ল'ব নোৱাৰিম। গম পাইছে কেনেকৈ কৰিলোঁ? কাৰণ আমাক ডিষ্টেঞ্চটো ওলাবলৈ আমি টাইমটো একেই থাকিব লাগিব। দুখন ট্ৰেইন এটা টাইমৰ পৰাই যদি ওলায়, তেতিয়া আমি কৰিব পাৰিম। সেইকাৰণে আমি টাইমটো একেই বনাই লৈছোঁ। চাওক, 10টা বজাত এৰিছে, চ' 11টা বজাত 40 কিলোমিটাৰ বেছিকৈ পাব। গম পাইছে? চ' 11 p.m. 50 কিলোমিটাৰ পৰা আহিবহে। চ' এতিয়া দুখন ট্ৰেইন এতিয়া মিলিল নে? একেই, টাইমটো একেই হ'ল। এতিয়া ডিষ্টেঞ্চটো কিমান হ'ব? ডিষ্টেঞ্চটো 220 কিলোমিটাৰ মোৰ টোটেল টাইম আছিলে, টোটেল ডিষ্টেঞ্চ আছিলে। চ' 1 ঘণ্টাত 40 কিলোমিটাৰ গ'ল, চ' মাইনাছ 40 কিলোমিটাৰ দিব লাগিব। গম পাইছে বাৰু? ডিষ্টেঞ্চটো ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চ চাম। চ' এইখিনি ডিষ্টেঞ্চটো 40 কিলোমিটাৰ গ'ল নহয়। চ' 1 ঘণ্টাত 40 কিলোমিটাৰ পাৰ কৰিলে, চ' সেইকাৰণে কি হ'ব? আমি এইখিনি ডিষ্টেঞ্চ মাইনাছ কৰিম। চ' 180 কিলোমিটাৰ থাকিলে, হয় নাই? 180 কিলোমিটাৰ পালোঁ। চ' ডিষ্টেঞ্চটো ইমান হ'ল। এতিয়া স্পীডটো কিমান হ'ব? স্পীডটো চাওক, ৰিলেটিভ স্পীড উলিয়াব লাগিব সদায় আপোনাৰ দুখন ট্ৰেইন যেতিয়া অপজিট ডাইৰেকশ্যনত গৈ আছে, আমি আপোনাৰ ৰিলেটিভ স্পীডটো উলিয়াম। ৰিলেটিভ স্পীডটো কেনেকৈ ওলাম? 40 কিলোমিটাৰ পাৰ আৱাৰ প্লাছ 50 কিলোমিটাৰ পাৰ আৱাৰ। যদি দুখন ট্ৰেইন যদি একেটা ডাইৰেকশ্যনতে গৈ আছে, A পৰাই গৈ আছে দুখন ট্ৰেইন, তেতিয়া বা B পৰাই গৈ আছে দুখন ট্ৰেইন, তেতিয়া আমি কি কৰিম? 50 পৰা 40 মাইনাছ কৰি দিম আমি। ঠিক আছে? চ' এইটো কিমান হ'ল? 90 কিলোমিটাৰ পাৰ আৱাৰ। চ' স্পীড পালোঁ, ডিষ্টেঞ্চ পালোঁ। এতিয়া টাইমটো ওলাই দিলে হ'ল। স্পীড গ'লোঁ ডিষ্টেঞ্চ বাই টাইম গ'লোঁ কিমান হ'ল? ডিষ্টেঞ্চ বাই স্পীড। ডিষ্টেঞ্চ কিমান আছিলে? 180।
আৰু স্পীড কিমান হ'ল 90 কিমান হ'ল 20 আৱাৰ সৰি 2 আৱাৰ 20 আৱাৰ আহিছে 2 আৱাৰ চ' 2 ঘণ্টাৰ পিছত সিহঁতে 2 ঘণ্টাৰ পিছত সিহঁতে কি হ'ব 2খন ট্ৰেইন লগ খাব এতিয়া চাওক যদি আপুনি টাইমটো বেলেগ বেলেগ লয় আপুনি 2 ঘণ্টাটো কোনটো টাইমৰ পৰা চাব সেইকাৰণে আমি 2 ঘণ্টাটো আমি এটা টাইমৰ পৰা চাব লাগিব সেইকাৰণে আমি 11টা বজাতে কৰিছোঁ যদি আপুনি ইয়াৰ পৰা চায়ো তেতিয়া 1টা বাজিব ইয়াৰ পৰা চালোঁ 1টা বাজিব 2 ঘণ্টা প্লাছ কৰিলে 11ৰ পৰা 2 ঘণ্টা প্লাছ কৰিলে মানে 1টা বাজিব চ' সেইকাৰণে চাওক কথাটো বুজি পাইছেনে কেনেকৈ কৰিলোঁ আমাৰ এইকাৰণে টাইমটো একেই হ'ব লাগিব আৰু টাইমটো একেই কৰিলে আমি কি কৰিলোঁ আমি এইটো অকণমান আগবঢ়াই দিলোঁ 1 ঘণ্টা আমি আগবঢ়াই দিলোঁ 1 ঘণ্টা আগবঢ়োৱাৰ লগে লগে সি 40 কিলোমিটাৰ আগবাঢ়িলে তেনেকৈ ডিষ্টেঞ্চটো আপোনাৰ কমি যাব 40 মাইনাছ হ'ব 180 পালোঁ চ' 11 PM সি কিমান ইয়াত আছিলে 11 PM চ' ইয়াৰ পৰা আমি ইয়ালৈ চাব লাগিব এতিয়া চ' কেতিয়া মিট কৰিব মিটিং টাইম কিমান হ'ব চ' 11 PM পৰা 2 আৱাৰ প্লাছ কৰি দিয়ক কিমান হ'ল 1 PM বুজি পালে 11 PM প্লাছ 2 আৱাৰ ইকুৱেল টু 1 PM চ' 1 PM হ'ব গম পালে কেনে কৰিলোঁ জাষ্ট আপোনাৰ এইটো কনচেপ্টৰ কুৱেশ্যন কিন্তু এইটো দেই এইটো মনত থ'ব সদায় আপুনি কৰোঁতে এই টাইম দুটা কি কৰি ল'ব তেতিয়া আপোনাৰ যেতিয়া টাইমটো মিট কৰিব সেইটো মিট কৰিবলৈ ইজি হ'ব কৰিবলৈ আপুনি যদি ইয়াৰ পৰা কৰিলে হয় 50 + 40 / 220 220 / 90 চ' এইটো নহ'ল কাৰণ টাইমটো কি হৈছে তেনেকৈ ওলাল হয় 220 / 90 এনেকৈ যদি আমি কৰিলোঁ ডাইৰেক্ট যদি আপুনি 220 / 50 + 40 90 যদি কৰিলোঁ হয় কিবা এটা ওলাল হয় ধৰি লওক আপোনাৰ 22/9 আৱাৰ ধৰি লওক পইণ্টত ওলাল হয় কিন্তু সেইটো ক'ৰ পৰা ল'ব আপুনি 10টা পৰা ল'ব নে আপুনি 11টা পৰা ল'ব যদি 10টা পৰা ল'লে বেলেগ টাইম ওলাব 11টা পৰা ল'লে বেলেগ টাইম ওলাব চ' সেইকাৰণে কি কৰিলোঁ আমি এই টাইম দুটা একেই কৰি লৈছোঁ যাতে 11টা পৰা যদি আপুনি 2 আৱাৰ চাই 1টা বাজিব ইয়াৰ পৰা যদি 2 আৱাৰ চাই 1টা বাজিব চ' সেইকাৰণে এই টাইম দুটা একেই কৰি ল'ব এই টাইম দুটা একেই কৰিবলৈ এই ডিষ্টেঞ্চটো কমি যাব আপোনাৰ কাৰণ 40 কিলোমিটাৰ সি আগবাঢ়িলেই নহয় ট্ৰেইনখন ই ওলোৱাই নাই চাওক ই ষ্টাৰ্ট কৰিবহে 11টা বজাত ই 10টাতে ষ্টাৰ্ট কৰিলে চ' 11টা বজালৈকে সি 40 কিলোমিটাৰ পাৰ কৰিলে চ' সেইকাৰণে সি তেনেকৈ 40 কিলোমিটাৰটো আপুনি ইয়াৰ পৰা মাইনাছ কৰি দিব লাগিব চ' বুজিলে কথাটো চ' এনচাৰটো কিমান হ'ব আপোনাৰ 1 PM নেক্সট কুৱেশ্যনটো চাওঁ দ্য এভাৰেজ অফ ফাৰ্ষ্ট 17 মাল্টিপলছ অফ 13 তে 17 মাল্টিপলছ অফ 13 মানে কি হয় 17 মাল্টিপলছ অফ 13 মানে কি হয় প্ৰথম 17টা মাল্টিপলছ মানে যেনেকৈ 13 26 39 এনেকৈ গৈ থাকিব চ' 17লৈকে যাব চ' গোটেই 17টা লিখিব নালাগে হা এনেকুৱা অংকবিলাকত গোটেই 17টা লিখিব নালাগে আমি ফৰ্মুলা এটা আছে এভাৰেজৰ ফৰ্মুলা এটা আছে এনেকৈ যদি দিয়া থাকে নাম্বাৰ ইনটু n+1 / 2 এইটো হ'ল ফৰ্মুলাটো ঠিক আছে তেনেকৈ যদি দিয়া থাকে ফাৰ্ষ্ট 8 মাল্টিপলছ অফ 13 বা 20 মাল্টিপলছ অফ 14 তেনেকৈ যদি দিয়া থাকে চ' আমি কি কৰিম আমি এইটো ফৰ্মুলা ইউজ কৰিম চ' নাম্বাৰটো কিমান হ'ব কিমান দিয়া আছিল 13 আৰু কিমান মাল্টিপলছ দিয়া আছিলে 17 + 1 / 2 এতিয়া কি কৰিম 13 × 17 + 1 18 / 2 হ'ল তো 13 × 9 হ'ল হয় নাই 9 × 18 চ' কিমান হ'ব তো 9 × 27 7 2 কেৰি 9 × 9 10 11 117 ইজি আছিলে চাওক আপুনি যদি এইটো ফৰ্মুলাটো নাজানে আপুনি এনেকৈ কৈ থাকিব লাগিব 13 26 39 গৈ আকৌ 17টালৈকে উলিয়াব লাগিব চ' সেইটো কৰিব লাগে ডাইৰেক্ট খালি নাম্বাৰ ইনটু n+1 / 2 কৰিলে হ'ল তেনেকুৱাই দিয়া থাকে দ্য এভাৰেজ অফ ফাৰ্ষ্ট 4 মাল্টিপলছ অফ 2 বা দ্য এভাৰেজ অফ ফাৰ্ষ্ট 10 মাল্টিপলছ অফ 5 চ' এনেকুৱা যিমান দিয়া থাকে চব একেটা ফৰ্মুলাতে যাব সেইটো মনত থ'ব খালি ঠিক আছে এতিয়া আমাক কৈছোঁ হোৱাট ইজ দ্য ভেলু অফ এইটো চাওক এইটোত এটা কালি মোক কুৱেশ্যন এটা কোৱা হৈছিলে ষ্টুডেণ্ট এজনে মইতো 1 2 3 4 5 এইটো ন 1 2 3 4 5 6 1 2 3 4 6 এইটো দিয়া আছে চ' এই ফাৰ্ষ্ট কি কৰিম আমি পইণ্টটো উঠাম পইণ্টটো কেনেকৈ উঠাম এতিয়া চাব এইটো হ'ল আমি ইনটু কৰিলোঁ 1 2 3 4 5 6 ছটা 0 ইনটু কৰিম 1 2 3 4 5 6 ছটা 0 লিখিলোঁ 1 টা লিখিলে হ'ল এতিয়া চাওক আমি যে ওপৰটো মাল্টিপ্লাই কৰিছোঁ তলতো আপুনি এইটো দিব লাগিব কেলৈ দিব লাগিব চাওক যদি আপুনি অকল ওপৰটোতে মাল্টিপ্লাই কৰে এইটো আপুনি নাপাব আকৌ আমি এইটোক আপুনি মডিফাই কৰিছোঁ মডিফাই কৰি পেলাই এইটো পাইছোঁ কিন্তু ইয়াৰ পৰা আপুনি আকৌ এইটো এটা পাব লাগিব এইটো চাওক ইয়াত আপুনি
ইনটু কৰিছোঁ যাতে আপোনাৰ এই দুইটা কেঞ্চেল হৈ পেলাই আকৌ এইটো বাকী থাকে গম পাইছে আপুনি এইটোক পইণ্ট উঠাইছে কিন্তু এইটো তলতো ইনটু কৰিব লাগিব তলত যে ইয়াৰ তলত কি আছে 1 আছে চ' 1ৰ লগত ইনটু কৰিব লাগিব সেই তেনেকৈ গম পাইছে নে কথাটো আপুনি এইটোক মডিফাই কৰিছে কিন্তু এইটো নহয় যে আপুনি ইয়াক অকল পইণ্টটো উঠাইছে সেইকাৰণে অকল ওপৰটো লিখিছে নিউমাৰেটৰ লিখিছে ডিনমিনেটৰটো আপুনি মাল্টিপ্লাই কৰিব যাতে এই দুইটা পাৰ্ট কেঞ্চেল হৈ পেলাই আকৌ একেই হৈ থাকে গম পাইছে নে কথাটো এইটো কিমান এইটো পইণ্টটো উঠি গ'ল আৰু এইটো কিমান হ'ল পইণ্টটো এইটো পইণ্টটো উঠি গ'ল 1 হ'ব কাৰণ ইয়াত 1 আছে চ' এইটো কিমান হ'ল 1 2 3 1 2 3 চ' আমি এইটো কৰিব পাৰোঁ নে 1000 কিউব 1 2 3 1 2 3 হয় নাই এইটো লিখিব পাৰোঁ নাই 1000 ইনটু 1000 লিখিব পাৰোঁ এইটো আমি কি লিখিব পাৰোঁ 1000 ইনটু নহয় এইটো চৰি কেইটা আছে 1 2 3 4 ইয়াত কিউব আছে 3 আছে চ' সেইকাৰণে আমি তিনিটা পাৰ্টত ভগাব লাগিব 1 2 1 2 1 2 চ' 10 ইনটু 10 ইনটু 10 হয় নাই 100 ইনটু 100 ইনটু 100 কেইটা জিৰ' আছে 1 2 3 4 5 6 1 2 3 4 5 6 বুজি পালে কেনেকৈ ভাঙিলোঁ একো কৰিব নালাগে ভাঙিবলৈ কেনেকৈ চাওক 3 আছে চ' তিনিটা পাৰ্টত ভাঙিম তিনিটা পাৰ্টত তিনিটা পাৰ্টত কৰি লওক এই দুটা আহিলে এই দুটা আহিলে এই দুটা আহিলে মানে এনেকৈ আহিলে তিনিটা আহিলে চ' এটা 1 1 দি দিব হৈ গ'ল চ' এইটো হ'ল চ' এতিয়া কি হ'ব এতিয়া এইটোক আপুনি কি লিখিব পাৰে এতিয়া 1 কিউব লিখিব পাৰে 1ক 1 কিউব লিখিব পাৰে 1 ইনটু 1 ইনটু 1 1 হ'ব তেনেকৈ এইটো 100ক কিউব লিখিব পাৰে 1/3 হ'ল এতিয়া এইটো আমি একেলগে লিখিব পাৰোঁ কাৰণ দুইটাতে যিহেতু কিউব আছে আমি এইটো কিউব লিখিব পাৰোঁ আৰু এইটো 1/3টো ওপৰত থাকি গ'ল গম পাইছে এতিয়া কি হ'ব এইটো 1/100 এইটো যে 3টো আছিলে এইটো ইয়াৰ লগত মাল্টিপ্লাই হ'ব 3 ইনটু 1/3 চ' এইটো কেঞ্চেল হ'ল কি 1 থাকিলে ইকুৱেল টু 1/100 1/100 চ' এইটো কিমান হ'ব এতিয়া 0.01 হয় চ' এইটো কেনেকৈ হ'ল 0.01 কেনেকৈ হ'ল চাওক এইটো 1/100 হৈ আছে 1/100 এইটো 1 আছে ডিভাইড হৈ আছে ইনটু কৰিলে আপোনাৰ 100 হ'লে ডিভাইড হৈ আছে ডিভাইড হ'লে কি হ'ব এই দুটা এইফালৰ পৰা চাওঁ আমি এইফালৰ পৰা কেইটা জিৰ' আছে দুটা জিৰ' আছে চ' আমি সেইকাৰণে দুটা নাম্বাৰ দিব লাগিব দুটা নাম্বাৰ হ'ল তাৰপিছত পইণ্ট দিম বুজি পালে কথাটো যেইটা জিৰ' আছে আপুনি এইটো চাইডৰ পৰা সেইটা জিৰ' আছে 1 2 দুটা আছে জিৰ' দুটা পইণ্ট হৈ গ'ল যদি ইয়াত একো যেতিয়া 5 টকা 53 টকা হয় ধৰি লওক ইয়াত 53 দিয়া আছে 100 দিয়া আছে তে আমি কি কৰিম 53 লিখিলোঁ এইফালৰ পৰা চাম এইফালৰ পৰা চালে দুটা জিৰ' আছে চ' এইফালৰ পৰা কি দুটা নাম্বাৰেই আছে 0 পইণ্ট যদি ইয়াত আৰু নাম্বাৰ নাথাকে আমি জিৰ'তে ইনক্লুড কৰিলোঁ হয় যেনেকৈ ইয়াত আমি ইনক্লুড কৰিছোঁ ইয়াত এটা নাম্বাৰ আছে চাওক কিন্তু আমাক দুটা লাগে চ' সেইকাৰণে আমি দুটা কৰিলোঁ ঠিক আছে এনেকৈ আপুনি 100 দি ডাইৰেক্ট যদি ডিভাইড কৰে এইটো পাৰিব পইণ্ট দিলোঁ 0 হ'ল 100 দি 10 নাযায় চ' আৰু এটা 0 দিলোঁ তেতিয়া 0 হ'ল ইমান বুজিলে 0.01 সেই তেনেকৈ তো 0.01 1/100 হয় কি 1/100 আমি 0.01 ক'ব পাৰিছোঁ বুজিলে লাষ্ট কুৱেশ্যনটোলৈ আহোঁ কি দিয়া আছে Jay, Viru and Basanti started travel agency. Jay contributes rupees 9,100 while Viru and Basanti invest rupees 6825 into and rupees 8190 respectively. If Jay, Viru and Basanti invest rupees 3 months for 3 months, 2 months and 5 months respectively, how much will Viru get out of the total profit of 4158? এটা কৈছে Jay, Viru আৰু এটা বিজনেছত ইনভেষ্ট কৰিলে Jay, Viru আৰু Basanti. চ' জে কিমান ইনভেষ্ট কৰিলে 9100 ভিৰুৱে কিমান ইনভেষ্ট কৰিলে 6825 আৰু বাসন্তীয়ে 8190 হয় নাই চ' জে কিমান দিনৰ কাৰণে কৰিলে 3 মান্থ ইনটু 3 কৰক ভিৰুৱে কিমান দিনৰ কাৰণে কৰিলে 2 মান্থ ইনটু 2 কৰক আৰু 2 ইনটু 5 বুজি পালে নে কি কৰিলোঁ চ' ইনভেষ্ট কৰিছে 3 মাহৰ কাৰণে চ' আপুনি যদি 200 টকা এটা ইনভেষ্ট কৰিছে 5 মাহৰ কাৰণে আমি কিমান পাব 1000 কাৰণ কেনেকৈ কৰিলোঁ 200 ইনটু 5 তেনেকৈ যে 9100 ইনভেষ্ট কৰিছে 3 মাহৰ কাৰণে চ' 9100 ইনটু 3 কৰিলোঁ তেনেকৈতো ইনটু 2 ইনটু 5 কৰিলোঁ তো এইটো কিমান পালোঁ এতিয়া আমি 27300 এইটো কিমান পালোঁ 50 হ'ল 216 13650 এইটো 4 কেৰি 40950 হয় নাই 4 কেৰি 940 তো এতিয়া পালোঁ এতিয়া আমি জে ভিৰু আৰু বাসন্তীৰ ইনভেষ্টমেণ্ট ৰেচিঅ'টো ওলাই লওঁ কিমান হ'ব বাসন্তী
ইনভেষ্টমেণ্ট কিমান হ'ব 27300 ইজ টু 13600 ইজ টু 40950 চ' সি ইমান ৰেচিঅ'ত সি ভগাইছিলে গোটেইকেইটাই চ' এইটো আমি আৰু সৰু কৰিব পাৰোঁ এইটো কেনেকৈ সৰু কৰিম আপুনি এনেকুৱা এটা নাম্বাৰ ল'ব যোনটো দি গোটেইখিনি একেলগে ডিভাইড যাব 10 দি যদি আপুনি কওঁ 10 দি কৰিলে কিমান হ'ব চাওক 10 দি কৰিলে 10 to the 20 73 10 70 30 10 3 the 30 হ'ল হয় নাই 0 থাকিলে চ' এটা 0 শেষ হৈ যাব যদি আমি 10 দি কৰোঁ এটা 0 শেষ গুচি যাব 4095 হ'ল 10 দি কৰিলোঁ এতিয়া আপুনি 5 দি কৰক 5 দিও গোটেইকেইটাক ডিভাইড কৰক 5 5 25 23 5 4 20 5 6 30 is to 5 আকৌ কৰক 5 2 10 36 5 35 5 2 10 5 8 40 5 1 5 5 9 45 হ'ল এতিয়া আপুনি 3 দি কৰক 3 দি গৈ আছে ন 3 1 3 24 3 8 24 3 2 6 3 9 27 273 হ'ব লাগে দেই এইটো চাওক 5 2 10 5 35 10 13650 নহয় এইটো ভুল আছে 13650 হয় দেই এইটো মনত থ'ব 136 হ'ব তেতিয়াহ'লে 136 to 5 হ'ল 5 2 10 36 5 7 35 5 2 15 9 3 9 27 3 1 3 3 2 6 21 3 7 21 3 3 9 এইটো হ'ল এতিয়া আপুনি 70 কৰিব পাৰে কাৰণ 70 গৈছে গোটেইকেইটাক 7 2 14 42 7 6 42 7 13 91 7 3 21 7 9 63 13 দি কৰক 13 2 26 13 1 13 13 3 39 লাষ্টত 213 থাকিলে এতিয়া আমাক কিহৰ লাগে চাওক ভিৰু লাগে এতিয়া প্ৰফিটৰ পিছত ভিৰুৱে কিমান পাইছে হয় নাই হাউ মাছ ভিৰুৱে প্ৰফিট পাইছে হাউ মাছ ভিৰু উইল গেট এই প্ৰফিটটোৰ পৰা টোটেল প্ৰফিটটোৰ পৰা ভিৰুৱে কিমান পালে তো এতিয়া কেনেকৈ ওলাম ভিৰুৱে কিমান পাইছে ভিৰু কিমান শ্বেয়াৰ আছিলে ভিৰু মাজৰটো আছিলে চ' 1 হ'ল 1 লিখিলোঁ তলত 2 প্লাছ 1 প্লাছ 3 প্লাছ কৰি দিওঁ আপুনি যদি এনেকৈও থৈ দিয়ে এনেকৈও কৰিব পাৰে জাষ্ট খালি এইটো বেছি হৈ যাব লম্বা ইনটু কিমান দিছিলে 4158 এইটো হ'ল ফৰ্মুলাটো যোনটো উলিয়াব লাগে আমি সেইটো ল'ম জে উলিয়াব লাগিলে আমি 2 ল'ম ওপৰত 2 ল'ম বাকী একে থাকিব তেনেকৈ ভাৰ্চনটি উলিয়াব লাগে আমি কি কৰিম 3 কৰিম 3টো আমি ওপৰত লিখিম তেনেকৈ একে থাকিব 1/3 4 5 7 7 ইনটু 4158 6 ঠিক আছে তো 60 এক ডিভাইড কৰিলে কিমান হ'ল 60 যে 36 36 হ'ল 55 6 9 যে 54 6 3 যে 18 393 এই ভুল হৈ আছে হ'ব 693 693 হ'ব 6 6 যে 36 55 6 9 যে 54 18 6 3 যে 18 693 পালোঁ মানে ভিৰু শ্বেয়াৰটো হ'ব 693 তো কিমান হ'ল ভিৰু হ'ল 693 বুজি পালে তো আজি ইয়াতে এৰিছোঁ চ' মোৰ নেক্সট ক্লাছত আৰু মই কৰাই দিম তেনেকৈ ট্ৰিকি অংক অলপ কৰাম তো এইবোৰ মোষ্ট ইম্পৰ্টেণ্ট আছাম পুলিচৰ ওলাইছে মই আছাম পুলিচৰ কৰাই দিম আৰু যদি কিবা ফৰেষ্টৰ ওলাইছে হয় নাই ফৰেষ্টৰখিনি মই চিলেবাছখিনি পোৱা নাই আপোনাৰ ফৰেষ্টৰ আৰু যোনখিনি আছাম পুলিচৰ চিলেবাছখিনি মই কালেক্ট কৰি পেলাই আপোনালোক তেনেকৈ মই নোটছখিনি দি দিম যোনখিনি আহে এপ্টিটিউড ৰিজনিং জিকে তেনেকৈ যিখিনি থাকে তো আজি ইয়াতে এৰিছোঁ মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব